আজি ঘৰতে মুখখন ধুনীয়াকৈ চাফা কৰিলোঁ। এক প্ৰকাৰৰ ফেচিয়েল বুলিয়ে ক'ব পাৰি। আপোনালোককো বোলো পদ্ধতিটো শিকাই দিওঁ। যিহেতু গৰমৰ দিনত মুখখন ঘামি যোৱাৰ ফলত তেলেতীয়া হয়, আঠা আঠা হৈ যায়, যাৰ ফলত মুখখন একেবাৰে ক'লা চামনি এটা পৰে। আৰু যাৰ ফলত মুখখনত সৰু সৰু গুটি কিছুমানো উঠিবলৈ ধৰে। অকল মুখ বুলিয়ে নহয়, গলধন, কাষলতি সকলোতে লগাব পৰা এটা খুব ধুনীয়া ঘৰুৱা বিধান আপোনালোকলৈ আগবঢ়াইছোঁ। তাৰ আগতে মোৰ মুখখনৰ ৰিজাল্টটো আপোনালোকক দেখুৱাই লৈছোঁ। আহক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ি গৈ থাকোঁ। প্ৰথমতে এখন কাঁচৰ প্লেট লৈছোঁ আৰু তাতে প্ৰথম উপাদানটো হৈছে কফি। কফি আপোনালোকৰ মুখখনৰ চাইজ অনুসৰি দিব। মোৰ 2 টকীয়া কফি 1 পেকেটে হৈ যায়। আৰু তাৰপিছতে দি দিম মই 1 চামুচৰ জোখৰ মৌ। আৰু প্ৰথমতে আধা চামুচ দিছিলোঁ, তাৰপিছত আৰু আধা চামুচ দি পেলাই মই বটলটো ধুনীয়াকৈ মাৰি পেলাই থৈ দিলোঁ আৰু। তাৰপিছতে নেমু বহুত বেছি পৰিমাণে দিব নালাগে। যদি আপোনাৰ মুখখনৰ ছালখন বহুত চেঞ্চিটিভ হয়, তেতিয়াহ'লে আপুনি নেমু ব্যৱহাৰ নকৰাই ভাল। যদি নৰ্মেল স্কিন হয় তেতিয়াহ'লে নেমু ব্যৱহাৰ কৰিব আৰু ধুনীয়াকৈ এনেকৈ মিহলাই ল'ব। এইখিনি আমি প্ৰথম স্ক্ৰাবৰ কাম কৰিম, তাৰমানে যিখিনিয়ে মুখখন চাফা কৰাত বহুত বেছি পৰিমাণে সহায় কৰিব। যিহেতু আমি ৰ'দত মহিলাসকল ওলাই ফুৰোঁ, নাইবা পাকঘৰতো আমি যথেষ্ট পৰিমাণে কাম কৰি থাকোঁ, আমি নেদেখাকৈয়ে তেলৰ চিটিকনিবোৰ আমাৰ মুখত লাগি ধৰেহি। যিহেতু ঘামি থাকোঁ, ঘামি থকাৰ ফলত কোষবোৰ আমাৰ পূৰা খোলা হৈ থাকে। সেই কোষবোৰত আমাৰ তেল চিকটি, ধূলি বালি সেইবোৰ লাগি ধৰে, ফলত সৰু সৰু গুটি কিছুমানৰ সৃষ্টি হয়। আৰু সেই লেতেৰাবোৰ আঁতৰাবৰ কাৰণে আৰু মৰা কোষবোৰ সজীৱ কৰি তুলিবৰ কাৰণে প্ৰথমতে আমি যিকোনো মুখত কিবা লগোৱাৰ আগতে এনেকৈ মুখখন প্ৰথমতে চাফা কৰি ল'ব লাগে। আৰু তাৰে কাৰণে স্ক্ৰাবটো কৰি ল'ব লাগে। আৰু এখন ধুনীয়াকৈ কাপোৰ তিয়াই ল'ব, কোমল কাপোৰ তিয়াই লৈ পেলাই প্ৰায় 5 মিনিটমান সময় মালিচ কৰাৰ পিছত এনেকৈ ধুই দিব। আৰু মুখখন চফা চফা আপোনালোকে দেখা পাবই। তাৰপিছতে আপোনালোকে দ্বিতীয়টো ষ্টেপ ল'ব। ইয়াৰ মাজতে আপোনালোকে মুখখন অকণমান মাছাজো কৰি ল'ব পাৰে, এল'ভেৰা জেল আৰু মৌজোল দি পেলাই। মই কৰা নাই কাৰণ মোৰ অকণমান দেৰি হৈছিলে, গতিকে মই মুখখন চফা কৰিয়ে ডাইৰেক্ট ফেচ পেকটো লগাবলৈ লৈছোঁ। তাৰ কাৰণে লৈছোঁ দৈ 2 চামুচ, তাৰপিছতে লৈছোঁ কফি পাউডাৰ, আৰু তাৰপিছতে মই ইয়াতে দি দিম পিঠাগুড়ি। পিঠাগুড়ি একদম দৰকাৰী হয়, গতিকে পিঠাগুড়ি আপোনালোকে দিবই। পোনে খুন্দি লোৱা পিঠাগুড়ি হ'লেতো বহুতেই ভাল, কাৰণ তাত অকণমান তিতা তিতা ভাৱ এটা থাকে, কিন্তু মই শুকুৱাই থোৱা পিঠাগুড়িয়ে ব্যৱহাৰ কৰিছোঁ। তাৰপিছত ধুনীয়াকৈ এবাৰ মিহলাই লৈছোঁ। যদি এই পৰ্যায়লৈকে ভিডিঅ'টি চাই আছে, তেতিয়াহ'লে আপোনাৰ প্ৰফাইলত ভিডিঅ'টি শ্বেয়াৰ কৰি থৈ দিব। আপোনাৰ বন্ধু বান্ধৱী সকলোকে শ্বেয়াৰ কৰি দিব, যিসকলে গৰমৰ দিনত ছাল তেলেতীয়া হৈ পৰা সমস্যাত ভুগি আছে, যিসকলৰ ছালখন বহুত বেছি পৰিমাণে আঠা আঠা জাতীয় হৈ যায়, ক'লা পৰি গৈছে গৰমত, বহুত বেছি পৰিমাণে ছালখনত গুটি উঠিবলৈ আৰম্ভ কৰিছে গৰমৰ কাৰণে, তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। যথেষ্ট সুফল লাভ কৰিব। মই নিজে সুফল লাভ কৰিছোঁ কাৰণে আপোনালোকলৈ এই বিধানটি আগবঢ়াইছোঁ। এইখিনিতে মই এইটো কথাও কৈ থওঁ, মই কোনো সৌন্দৰ্য বিশেষজ্ঞ নহয়। মই নিজে যিটো ঘঁহি ভাল ফল লাভ কৰোঁ, সেইটোহে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু তাৰ ভিতৰতে বহুতে ভালকৈ মন্তব্য কৰে, বহুতে বেয়াকৈ মন্তব্য কৰে। মই কিন্তু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণেই, কাৰণ জীৱনৰ বহুমূলীয়া সময়খিনি উলিয়াই আপোনালোকে ভালেই হওক বেয়াই হওক মোৰ কাৰণে এটা মন্তব্য লিখি থৈ গৈছে, এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। আৰু এনেকৈ মুখখনত ধুনীয়াকৈ লগাই পেলাই থৈ দিব প্ৰায় 20 মিনিটমান সময়, মানে যেতিয়ালৈকে মুখখন শুকাই নাযায়। আৰু চাব যাতে শুকাই যোৱাৰ সময়ত কোনো ধৰণৰ কথা বা হাঁহি নামাৰিব। এতিয়া মোৰ মুখখন শুকাই গ'লগৈ। এতিয়া মই যিখন কাপোৰে প্ৰথমতে স্ক্ৰাব কৰোঁতে ব্যৱহাৰ কৰিছিলোঁ, সেই কাপোৰখন তিয়াই লৈ পেলাই টেপ 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 কৰি পেলাই গোটেই মিশ্ৰণটো কোমলাই ল'ম। আৰু আপোনালোকে হেঁচা মাৰি পেলাই এৰুৱাবলৈ চেষ্টা নকৰিব। তিতি যোৱাৰ পিছত যেতিয়া কোমল হ'ব, লাহে লাহেকৈ একদম আপোনালোকে এৰুৱাব। এইটো কাম কৰোঁতে যথেষ্ট সময় লয়। একদম লাহে লাহেকৈ টেপ টেপ কৰি পেলাই এৰুৱাবলৈ চেষ্টা কৰিব। যিহেতু পিঠাগুড়িটো অকণমান ডাঠ ডাঠ হয়, গতিকে পিঠাগুড়িয়ে ছালখন কাটিব পৰা সম্ভাৱনা থাকে। সেইকাৰণে খুব কোমল হেঁচা এটা দি এনেকৈ চফা কৰি দিব, আৰু আপোনালোকে ৰিজাল্ট প্ৰথমবাৰতে পাব। ক'ৰবালৈ যদি আপুনি যাবলৈ ওলাইছে, তেতিয়াহ'লে আপুনি এইটো বিধান কৰি চাব পাৰে, খুব ভাল ফল লাভ কৰিব। আৰু গৰমৰ দিনততো মেকআপ কৰা নহয়, গতিকে এনেকৈ আপডাল কৰক।